ৰাজ্যজুৰি এতিয়া প্ৰস্তুতি চলিছে হেপাহৰ ভোগালী বিহুটিক আদৰিবলৈ গগনচুম্বী মেজি আৰু ভেলাঘৰ সাজি উৰুকাক সাজু কৰি তোলাত ব্যস্ত হৈ পৰিছে এতিয়া সমগ্ৰ অসমবাসী ভোগালীক আদৰিবলৈ টিয়কৰ কলীয়া পানীত এতিয়া ৰাইজে সাজি উলিয়াইছে 50 ফুটৰ অধিক উচ্চতাৰ মেজি আৰু নিৰ্মাণ চলি আছে ভেলাঘৰৰ ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীৰ উখল মাখল পৰিৱেশ অসমবাসী এতিয়া সাজু হৈছে হেপাহৰ ভোগালী বিহুটিক আদৰিবলৈ বজাৰত অৱশ্যে বস্তুৰ জুই চাই দাম কিন্তু তথাপিও ৰাজ্যত ম্লান হোৱা নাই ভোগালীৰ পাৰ ভঙা উৎসাহ অসমবাসী এতিয়া ব্যস্ত গগনচুম্বী মেজি আৰু ভেলাঘৰ সজাত আঘোণৰ পথাৰৰ সোণগুটি ধান চপোৱাৰ পাছতেই মুকলি হৈ পৰা উদং পথাৰত এতিয়া ৰাইজে নিৰ্মাণ কৰিছে মেজি আৰু ভেলাঘৰ এয়া টিয়কত ৰাইজে সাজি উলিওৱা 50 ফুটৰো অধিক উচ্চতাৰ এটা গগনচুম্বী মেজি টিয়কৰ কলীয়াপানীত মাহজোৰা প্ৰস্তুতিৰে ৰাইজে এনেদৰে ভোগালীক আদৰিবলৈ সাজি উলিয়াইছে এই সুউচ্চ মেজি ঢোলৰ চাপৰত বিহু নামেৰে মুখৰিত হৈ উঠা উদং পথাৰত ডেকাসকল এতিয়া ব্যস্ত দুইমহলীয়াকৈ ভেলাঘৰ নিৰ্মাণত বিহু গীতৰ তালে তালে ভেলাঘৰ সাজি থকা এই পাহুৱাল ডেকাসকলৰ মনত এতিয়া ভোগালীৰ পাৰ ভঙা উল্লাস সমগ্ৰ কলীয়াপানী অঞ্চলৰ কেইবাখনো গাঁও তথা ইয়াৰ যুৱক যুৱতী লগ লৈ আমি এইবাৰো বিগত বৰ্ষতে ভোগালী বিহুটো আয়োজন কৰিবলৈ লৈছো আৰু আমাৰ এই প্ৰস্তুতি চলি আছে এই ইতিমধ্যে আমি এটা ভেলাঘৰ নিৰ্মাণ কৰিছো দুইমহলীয়া ঠিক তেনেদৰে মেজি প্ৰায় 50 ফুট ওখ এটা মেজি প্ৰস্তুত কৰি আছো আমি ভাবিছো এই মেজিটো অসমৰ ভিতৰতে বৃহত্তৰ মেজি আৰু এইদৰে আমি আগবাৰো মানে ভোগালী বিহুটো আয়োজন কৰিছিলো এইবাৰো আমাৰ ইয়াত প্ৰস্তুতি চলি আছে এনেদৰে এতিয়া খাটি খোৱা অসমীয়াসকল সাজু হৈছে হেপাহৰ ভোগালী বিহুটিক আদৰিবলৈ টিয়কৰ পৰা মৃদুল বৰুৱা নিউজ লাইভ